তো নমস্কাৰ দোস্ত, আপোনালোকৰ ওচৰলৈ মই আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোহি। তো ভিডিঅ'খন হ'ল যে আমাৰ যে যিখন এছআৰ হ'ল, এছআৰৰ পিছত আমাৰ ভোটাৰ লিষ্টত নাম আছে নে নাই সেইখন কেনেকে আমি চেক কৰিব পাৰিম। আৰু এতিয়ালৈকে আমি সম্পূৰ্ণ তথ্য পোৱা নাই। যে শুনা গৈছে যে 4,09,000 কেইটামান ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি সন্নিবিষ্ট কৰা হৈছে। কিন্তু এতিয়ালৈকেও সঠিক তথ্য পোৱা নাই যে আছে নে নাই। যদি আপোনাৰ নামখন আছে ভোটাৰ লিষ্টত তেনেহ'লে আপুনি চাব পাৰে কেনেকে। আৰু কিবা যদি ভুল হৈ থাকে আপোনাৰ নামত তেনেহ'লে আপুনি সেইটো শুধৰণি কৰিবৰ কাৰণে আপুনি এটা আবেদন দাখিল কৰিব পাৰে। তো সেইটো আপুনি কেনেকে চেক কৰিব আপোনাৰ নামটো আছে নে নাই সেইটো মই দেখুৱাই আছো। তো আপোনালোকে চিম্পলি আপোনাৰ মোবাইলত থকা ব্ৰাউজাৰখন ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰিব লাগিব eci.gov.in বুলি লিখি দিলে হৈ যাব। আৰু লিখি দিব আহি যাব। এইটো ৱেবছাইটখন অন কৰি ল'ব। অন কৰাৰ পিছত এইটো চাব, অলপ স্ক্ৰল ডাউন কৰাৰ পিছত ইলেক্টৰাল সাৰ্চ ইন ইলেক্টৰাল ৰোল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো যিটো আছে এইটো ৱেবছাইটত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ এটা পেজ ওপেন হ'ব। এনেকে পেজখন ওপেন হোৱাৰ পিছত আপুনি ইয়াত চাব পাৰে লেংগুৱেজ সিলেক্ট এইটো ভাষা কা চয়ন কৰে। তো ইয়াত আপুনি চিম্পলি ক্লিক কৰি দি আপোনাৰ মন পছন্দৰ ভাষাটো আপুনি সিলেক্ট কৰি ল'ব পাৰে। আমি অসমত থাকো তেনেহ'লে আমি অসমীয়া সিলেক্ট কৰি ল'ম। অসমীয়া সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ভোটাৰ তালিকাত যিটো ইপিক নাম্বাৰ আছে ভোটাৰ কাৰ্ডত যিটো যদি পোৱা নাই তেনেহ'লে আপুনি চাব পাৰে। এইটো মই দেখুৱাই আছো আপোনালোকক ভোটাৰ তালিকাখন কেনেকে চাব। তো ভোটাৰ তালিকাখনত যাব আপুনি। মই দেখুৱাই আছো আপোনালোকক ভোটাৰ তালিকাত ইপিক নাম্বাৰটো ক'ত থাকে। তো আপোনালোকে চাই থাকক। এইটো অলপমান ওপৰলৈ যাই আছো, মোৰ ডকুমেণ্টছ কেইটা দেখুৱাই আছো। তো ইয়াত চিম্পলি আপুনি ক্লিক কৰি ল'ব। ইপিক নাম্বাৰ যিটো থাকে এইটো ওপৰত যিটো থাকিব আৰু আপোনাৰ ভোটাৰ তালিকাত এইটো হ'ব ইপিক নাম্বাৰ আপোনাৰ। তো ইপিক নাম্বাৰখন হৈ গ'ল। ইয়াত আপুনি চিম্পলি ইপিক নাম্বাৰটো চাই কিনে মাৰি দিব। তো চাই মোৰ তাত আগতে কপি কৰা আছিল, কপিখনো মই মাৰি দি আছো। তো কৰি দিছো। চাই কিনে আপুনি ভালকে চাই কিনে শুদ্ধ আছে নে নাই সেইটো চাই কিনে আপুনি মাৰি দিব। তাত মাৰাৰ পিছত আপুনি ইয়াত ৰাজ্য ষ্টেটখন সিলেক্ট কৰি ল'ব। আপুনি যদি অসমৰ বাসিন্দা হয় তেনেহ'লে অসম, আসাম, বিহাৰ, অৰুণাচল প্ৰদেশৰ অৰুণাচল, আমি অসমৰ হয় অসমখন সিলেক্ট কৰি দিম। সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ কেপচাৰ কোড এটা আহি যাব। ইয়াত কেপচাৰ কোডখন দিব। যিটো আছে কেপচাৰ কোড চেম দিব লাগিব, নহ'লে নহ'ব। T32KYB বুলি দি কিনে সাৰ্চ কৰি দিলে আহি যাব। এইটো চাওক আছে আপোনাৰ ভোটাৰ লিষ্টত নাম আছে নে নাই আপুনি চাব পাৰে। আৰু ভিউ ডিটেইলছত যাই কিনে আপুনি চাব পাৰে। তো আপোনাৰ ভিউ ডিটেইলছখন লাগিলে আপুনি চাব পাৰে এজনৰ। তো এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'খন। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'খন সাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।